আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা কেন্দ্ৰীয় সমিতি মোৰ নাম পূৰণ গঞ্জু, মই আশা কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক। আমাৰ আজি সংবাদমেলৰ দিয়াৰ লক্ষ্য এটাই যে যোৱা 2 তাৰিখে কোকৰাঝাৰ জিলাত প্ৰি চহৰাই ওয়েলকাম ডে আমি এটা সংবাদমেলত দেখিব পাইছো যে আদিবাসী ওয়েলফেয়ার এন্ড ডেভেলপমেন্ট কাউন্সিলৰ CM তথা আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাজদাই এটা তাত আমি সংবাদমেলত তেখেতে কৈছে আশাক এটা ইটিংগি আৰু থেটেলিংমূলক এটা কথা কৈছে, যেটাকে আমি দেখিব পাইছো। যোৱা আমি কেইদিনৰ আগতে এটা সংবাদমেল জৰিয়তে তেখেতসকলক আমাৰ যি আদিবাসী একৰ্ড হৈছিল, এই একৰ্ডত যি ভাৰত চৰকাৰে 500 কোটি টকা আৰু অসম চৰকাৰে 500 কোটি টকা দিয়াৰ কথা আছিলে, সেই টকাখিনি ক'ত কি ধৰণে তেখেতসকলে আনিছে বা কি ধৰণে ব্যৱহাৰ কৰি আছে, তাৰ ভিত্তিত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি তেখেতসকলক আমাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ হিচাপ খোজা হৈছিল। গতিকে তেখেতে এটা সংবাদ মাধ্যমৰ জৰিয়তে কৈছে যে আশাই একত নিজে কৰি লওক। গতিকে আমি আদিবাসী ডেভেলপমেন্ট কাউন্সিলক মুখ্য কাৰ্যবাহী সদস্যক সুধিব বিচাৰিছো, দুৰ্গা হাজদাক সুধিব বিচাৰিছো, তেখেতে স্পষ্ট কৰিব লাগে এই কাউন্সিলখন বনাইছে তেওঁৰ ব্যক্তিগত কাৰণে বনাইছে নে আদিবাসী ৰাইজৰ কাৰণে বনাইছে। তেখেতে আদিবাসী একৰ্ড কৰিছে ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত। তেখেতসকলে কৈছে যে হাতিয়াৰ ধৰি আমি একৰ্ড কৰিছো। অকল তেখেতসকলে হাতিয়াৰ ধৰিব বা ধন দাবী কৰিবৰ কাৰণে একৰ্ড কৰিছিল নেকি, নে গোটেই সমগ্ৰ অসমৰ আদিবাসীৰ কাৰণে স্বাৰ্থৰ কাৰণে তেখেতসকলে একৰ্ড কৰিছিল। তেখেতে স্পষ্ট কৰিব লাগে তেওঁৰ ব্যক্তিগত সম্পত্তি আমি হিচাপ নিকাচ খোজা নাই বা তেখেতৰ ব্যক্তিগত সম্পত্তিত আমি তেখেত চকু দিয়া নাই। আমাৰ আদিবাসী জনগোষ্ঠীৰ যি ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যিখন একৰ্ড কৰি গৈছে আৰু যি আদিবাসী ডেভেলপমেন্ট কাউন্সিল বনাই গৈছে, তাত যি বছৰি 200 কোটি টকা অহাৰ কথা আছিলে, সেইটোহে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপ খুজিছো। গতিকে তেখেতে স্পষ্ট কৰিব লাগিব আৰু যিখিনি আমাৰ টকা অসম চৰকাৰে দিছে সেই টকাখিনি তেখেতে স্পষ্ট কৰি ৰাজহুৱা কৰিব লাগে যে আজিলৈকে আদিবাসী ওয়েলফেয়ার এন্ড ডেভেলপমেন্ট কাউন্সিল কিমান টকা আহিছে আৰু কিমান টকা তেখেতসকলে সৎ ব্যৱহাৰ কৰিছে। আমি কবলৈ নাযাওঁ তেখেতে ইটিংগি মাৰি কৈছে, তেখেতে ঠাট্টা কৰি এটা কৈছা, এটা ছাত্ৰ সংগঠনক তেখেতে সন্মান কৰিব জনা নাই, তেনেহ'লে ভাৰতৰ অসমৰ আদিবাসীসকলক কি সন্মান কৰিব। তেখেতৰ কোনো ধৰণৰ কাম কৰাৰ ইচ্ছা নাই, তেনেধৰণৰ এটা কথা কৈছে। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা দুৰ্গা হাজদাক তেওঁ স্পষ্ট নকৰালৈকে আমি কিন্তু তেখেতক নেৰো। গতিকে আদিবাসী ছাত্ৰ সন্থাৰ যি ডিষ্ট্ৰিক্টত আমাৰ সভাপতি সম্পাদকক আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়াই প্ৰদীপ নাথ ডাঙৰীয়াই গোটেই সমগ্ৰ অসমতে তেখেতসকলৰ আদিবাসী ডেভেলপমেন্ট কাউন্সিলৰ যিখিনি টকা আহিছে সেই টকাখিনি ৰাজহুৱা কৰিবৰ কাৰণে তেখেতসকলক আমি আহ্বান জনাইছো। আৰু এইখিনিতে একটা কথা কওঁ, তেখেতসকলে বাৰে কৈছে আমি হাতিয়াৰ ধৰিছো, আমাৰ হাতিয়াৰ ধৰা কেইটাৰ একত। তেখেতসকলে যদি এই হাতিয়াৰ ধৰি একত হৈছে, তেনেহ'লে কোকৰাঝাৰত 1996ত 8000 আদিবাসী মৰিছিলে। কাৰ কাৰণে মৰিছিলে? এই হাতিয়াৰ ধৰি তেখেতসকলে এই ধন দাবী কৰি খাবৰ কাৰণে নেকি এই 8000 আদিবাসী মৰিছিলে। গতিকে আমি ইমান কথা কবলৈ নাযাওঁ। আদিবাসী দিৱসত, আদিবাসী একৰ্ড দিৱসত তেখেতসকলে ঢেকীয়াজুলিত আয়োজন কৰিছিলে, তাত অসম চৰকাৰে 1 কোটি টকা দিছে। এই 1 কোটি টকাৰ হিচাপ দিয়কচোন, তেখেতসকলে ৰাজহুৱা কৰকচোন। গতিকে আমি দুৰ্গা হাজদাক আমি ইয়াৰ পৰাই সকলোৱে দিছো, তেখেতকে আশাক ব্লেম কৰি লাভ নাই, আশাক কোনো ইটিংগি কৰি লাভ নাই। তেখেতসকলে হত যদি দায়িত্ব লৈছে সেই দায়িত্ব পালন কৰক। আমি দেখিব পাইছো দুৰ্গা হাজদাই তেওঁ এটা বিমূৰ হৈছে, তেওঁ দায়িত্বৰ পৰা ছাইড ল'ব বিচাৰিছে। তেখেতসকলে বিজেপি চৰকাৰৰ ওচৰত আঁঠু কাঢ়িছে, তেখেতসকলে একৰ্ড কৰিছে। এই একৰ্ডত কি আছে? আমি আশাই যদিহে আমি আদিবাসী সকলৰ জনজাতিকৰণৰ স্বাৰ্থতে আমি আদিবাসী একৰ্ডটোক আমি সমৰ্থন জনাইছিলো। গতিকে তেখেতসকলে আমাক স্পষ্ট কৰিব লাগে যে এই আদিবাসী একৰ্ডখনত কি আছে এইটো ৰাজহুৱা কৰক। আমি সঁচা কথা ক'ব লাগিব,
যিহেতুকে ভাৰত চৰকাৰ অসম চৰকাৰ বছৰি 200 কোটি দিয়াৰ কথা আছিলে, তেখেতসকলে খুচৰা খুচৰা অসম চৰকাৰলৈ এটা বিলাহী জীৱন এটা পাৰ কৰি আছে। তেখেতসকলে নিজৰ সম্পত্তি বনাবলৈ এটা ভাবিছে। তেখেতসকলে আদিবাসী কাউন্সিলত যিহেতুকে CM, ডিপুটি CM যিকোনো মেম্বাৰ আছে, তেখেতসকলক পাতি দিয়াৰ পিছত তেখেতসকলে ভাবিছে মই এজন ৰজা হৈ গৈছো। তেখেতসকলে ভাবি লৈছে যে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলটো পোৱাৰ লগে লগে তেখেতসকলে ৰজা হৈ গৈছে, আমি হাতিয়াৰ ধৰি একত কৰিলো, গতিকে এই একতটো আমাৰে হয়। গতিকে তেখেতলোকৰ এটা ভুল ধাৰণা, এই একতখন অকল এই হাতিয়াৰ ধৰি থকা মানুহৰ কাৰণে নহয়, এই একতখন হল সমগ্ৰ অসমৰ আদিবাসীৰ। গতিকে আমি এই একতত যেতিয়ালৈকে আমাৰ আদিবাসী জনজাতিকৰণৰ কথাটো নোলায় বা যেতিয়ালৈকে তেখেতসকলে এই আমাৰ আদিবাসীৰ কাৰণে ST কথাটো নকয়, তেতিয়ালৈকে কিন্তু আমি হাত সাৱটি বহি নাথাকো। আৰু এইখিনিতে এটা কথা কওঁ যে যিহেতুকে একতৰ যিমান সংখ্যক মেম্বাৰ আছে, আজি দুৰ্গা হাজদাই বিজেপি চৰকাৰৰ ওচৰত, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেখেতে আঁঠু গাড়ী লৈছে, আৰু আঁঠু গাড়ী তেখেতে আজি আদিবাসী জনগোষ্ঠীটোৰ যি উন্নয়নমূলক কাৰণে যি সেন্টিমেন্টেল হৈ তেখেতসকলে জংঘলত গৈছিলে হাতিয়াৰ লৈ, এই সেন্টিমেন্টেল এতিয়া নাই তেখেতসকলে। গতিকে আমি এই একতখনত যি ধৰণৰ দফা আছে, এই দফাখিনি আখৰে আখৰে পালন কৰিব লাগে। আৰু আমি ইয়াত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপটো আমি বিচাৰিছো, যিহেতুকে কাউন্সিলৰ কোনো এটা মেম্বাৰক আমি যোগ্য দেখিব পোৱা নাই। গতিকে এই কাউন্সিলখন অতি শীঘ্ৰে ভাঙিব লাগে আৰু ভাঙি নতুনকে কাউন্সিলখন বনাব লাগিব। আৰু ক'ব গ'লে ইণ্টাৰনেল কাউন্সিলখনৰ ভেলিডিটি মানে শেষ হ'বই লৈ ধৰিছে। গতিকে এই কাউন্সিলখন ভাঙিব লাগে আৰু নতুন প্ৰজন্মক দায়িত্ব দিব লাগে। তেখেতসকলৰ একত কৰিছে, আমি ভাল পাইছো। তেখেতসকলক জংঘলত গৈছিলে, তেখেতসকলক হাতিয়াৰ ধৰিছিলে, আদিবাসী জনগোষ্ঠীৰ স্বাৰ্থৰ কাৰণে হাতিয়াৰ ধৰিছিলে, একতখন কৰিছিলে আদিবাসী স্বাৰ্থৰ ৰাইজৰ কাৰণে কৰিছিলে। গতিকে তেখেতসকলে যদিহে ভাল ৰকমে কাম নকৰে বা আদিবাসী জনগোষ্ঠীৰ কাৰণে যদি কাম নকৰে, তেখেতসকলে আদিবাসী ছাত্ৰ সন্থাৰ মানে হাত সাৱটি নধৰে আৰু তেখেতসকলৰ ওপৰত যিকোনো ব্যৱস্থা ল'বলৈ আমি বাধ্য হৈ যাম।